নমস্কাৰ, মই টিমমেট ইঞ্চুৰেঞ্চত কাম কৰোঁ আৰু মই এটা হেল্থ ইঞ্চুৰেঞ্চ পলিচি মোৰ দাদাক কৰাইছিলোঁ, যিটো 999ৰ। আৰু মোৰ দাদা অসুস্থ হৈছিল, গতিকে তেওঁক এডমিট কৰা হৈছিল ডিব্ৰুগড় অপেক্ষা নাৰ্ছিং হোমত। আৰু তেওঁ 3 দিন থাকিল। 3 দিনৰ পিছত যেতিয়া মই আহিলোঁ ঘৰলৈ, তেওঁৰ হৈ মই ইঞ্চুৰেঞ্চটো পলিচিটোৰ এগেইনষ্টত মই যিটো ক্লেইম পাব লাগে মই ক্লেইমটো কৰিলোঁ। আৰু বৰ বিশেষ ডকুমেণ্টছো দিবলগীয়া নহ'ল। বহুত মানে যিখিনি এচেঞ্চিয়েল সেইখিনি তেওঁলোকে বিচাৰিলে, আৰু সেইখিনি দিয়াৰ পিছত মই মাত্ৰ 3 দিনত তেওঁৰ একাউণ্টত 12,000 এটা সোমাইছিল। আৰু মই এইটো পাই মই বহুত মানে মোৰ বিশ্বাস এটা জন্মিল টিমমেটৰ ওপৰত। আৰু থেংক ইউ টিমমেট ইঞ্চুৰেঞ্চ। আৰু মই ভাবোঁ সকলোৱে যাতে সৰু ডাঙৰ যি মানুহে হেল্থ ইঞ্চুৰেঞ্চ ইমান হেভি এমাউণ্টৰ কৰিব নোৱাৰে, তেওঁলোকে যাতে এই সৰু সৰু এমাউণ্টবোৰ লৈ তেওঁলোকে তেওঁলোকৰ এটা ধৰক সহায় এটা তেওঁলোকে পায়। চবেই যাতে সকলোৱে যাতে এই সুবিধাটো ল'ব পাৰে। আৰু মই আশা কৰিলোঁ যাতে আপোনালোকেও কৰক, আৰু আপোনালোকে ইয়াত এটা সমাজ সেৱক হিচাপেও কাম কৰিব পাৰে, যাতে আপোনাৰ ইনকমৰ লগতে যাতে আনৰো এশজনৰ সহায় হওক। থেংক ইউ।